পল্লা নৈৰ পাৰত এগৰাকী যুৱকৰ মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিলে স্থানীয় ৰাইজে। তাৰ পিছতে ৰাতিপুৱাৰ পৰা ভিৰ হৈ গ'ল পল্লা নৈৰ পাৰত। ইয়া বাক্সা জিলাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত কৈমাৰী দৃশ্য, য'ত নৈৰ পাৰত দেখিবলৈ পাইছো ৰাতিপুৱাৰ পৰা শ শ মানুহে আহিছে, চাইছে, গৈছে। এক চাঞ্চল্যকৰ ঘটনা ইয়াত সংঘটিত হৈছে, যি চাঞ্চল্যই অঞ্চলজোৰা ব্যাপক শোকৰ সৃষ্টি কৰিছে। কাৰণ এগৰাকী যুৱক মৃত অৱস্থাত উপঙি আছে নৈৰ পাৰত, আৰু এই দৃশ্যক প্ৰত্যক্ষ কৰিবলৈ অঞ্চলবাসীয়ে ওলাই আহিছে আৰু যি এক ৰহস্যৰ উমান পাইছে। কাৰণ যোৱাকালি BTCৰ যি পৰিষদীয় নিৰ্বাচন আছিল, ৰাতি বা নিশাৰ ভাগত ইয়াৰ সামৰণি পৰিছে। যাৰ পিছতেই এক চাঞ্চল্যৰ সৃষ্টি হৈছে যে ইয়াত যি মানুহ হয়তোবা নিশাৰ ভাগতে এনেকৈ কোনোবাই হত্যা কৰি পেলাই থলে নেকি, বা কি অৱস্থাত বা কি পৰিৱেশত নৈৰ পাৰত আহি এই যুৱকজনৰ মৃতদেহ পৰি থাকিলে, এই বিষয়টো লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি লোকসকল আছে সুধিবলৈ চেষ্টা কৰিম। দাদা, কি হৈছে? ৰাতিপুৱাৰ পৰা বহুত মানুহ ইয়াত ৰাতিপুৱাৰ পৰা খবৰ পালো, মই ইয়াত এটা ডেড বডি পৰি আছে। মই খবৰ পোৱাৰ পিছত মই ইয়াতে আহিছো। অহাৰ পিছত আনন্দ বজাৰ আৰক্ষী প্ৰশাসন ইয়াত আহিছে, হালবাৰী প্ৰশাসন আহিছে, চিভিল SDO আহিছে। কিন্তু বৰ্তমানলৈকে কোনো তদন্তত একো প্ৰশাসনৰ মানুহে একো তদন্তত পোৱা নাই। আমি পাব্লিকৰ তৰফৰ পৰা এইটোৱে বিচাৰো, উপযুক্ত তদন্ত লাগে। কোনে হত্যা কৰিলে, কোনে নকৰিলে, আপোনালোকে তদন্ত কৰি উপযুক্ত যিটো শাস্তি, দোষী যিটো শাস্তি পাব লাগে। আমি ৰাইজে এটাই আপোনালোকৰ তাত আশা ৰাখছো, উপযুক্ত কোনে মাৰিলে, কি কৰিলে, নকৰিলে আপোনালোকে তদন্ত কৰি উপযুক্ত শাস্তি দিব লাগে দোষীক। যুৱকজনৰ নাম কি আছিলে? চাইফুল ইছলাম। কৰ্ম কি কৰিছিলে? কৰ্মে এনে লেখা পঢ়া কৰি অলপ ঘৰতো কাম কৰা আছিল, বিদেশতো কাম চাম কৰা আছিল। আজি এনেকে ৰাতিপুৱা এনেকুৱা ডেড বডি হৈ আছে। কোনোবাৰ লগত কাজিয়া পেচাল কিবা হৈছিলে বুলি গম পাই? তেনেকুৱা মই নাজানো। মই অলপ ফাৰাকত থাকোতো। সন্দেহ কি কৰিলে? কোনোবাই মাৰি থলে? সন্দেহ ইয়াত 100% সন্দেহ আছে, কোনোবাই মাৰিছে ইয়াত। পৰিয়ালৰ লগত সেইটো কথা পাতিছে না? নাই পতা। কেতিয়াৰ পৰা সন্ধানহীন হলে গম নাপায়? ৰাতিপুৱা সন্ধানহীন হৈছিল, কিন্তু ৰাতিপুৱা ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী বোলে ইয়াতে দেখা পাইছে। ঠিক আছে। ৰাতিপুৱাৰ ভাগৰে পৰা আনন্দ বজাৰ আৰক্ষীয়ে যথেষ্ট তৎপৰভাৱে ইয়াত উপস্থিত হৈছে আৰু নিশ্চিতভাৱে ইয়াত তদন্ত হব। অঞ্চলবাসীয়েও ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকেও বিচাৰিছে নিৰপেক্ষ তদন্ত হওক। কি দেখিছিল তাকো? মইতো মানুহৰ আগত খবৰ পালো যে এটা ডেড বডি আছে ইয়াতে। আহি চালো পানীত পৰি আছে। পানীত পৰাতে তাক যে মানুহে মাৰিছে, মোৰ মনোবাদী ভাৱ হয়, যেনেকে খুন্দাইছে মাৰিছে, তাৰ স্পট আছে, গলতো আছে, কপালত আছে। ইয়াৰ পৰা দেখা পাই আপুনি কেমেৰাখন দেখাই দিব পাৰে এতিয়া? এইখিনিয়ে জানো ছাৰ। নিশ্চিতভাৱে এগৰাকী যুৱকেও দাবী কৰিছে যে শৰীৰত কোনোবাই আঘাত কৰাৰ চিনো তেওঁলোকে প্ৰত্যক্ষ কৰিছে। তো এনেকুৱা যদি হৈ থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে কোনো হত্যাকাণ্ডই হ'ব, বা কি কাৰণে এই যুৱকগৰাকী বা এই নদীত আহি এনেকে মৃতদেহ হৈ উপঙি থাকিবলগীয়া হ'ল, এই বিষয়টো যথেষ্ট ৰহস্যৰ ইয়াত গোন্ধ পোৱা গৈছে। যুৱকজন শিক্ষিত। এই যুৱকজনক আচলতে মানুহেও জানে, কিন্তু কাৰ লগত কিবা ঘটনা হৈছিল নেকি, এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। যে যথেষ্ট মানুহ ইয়াত সমাগম হৈছে, আচলতে কি হৈছে, কি দেখিলে? হয়, আজি ৰাতিপুৱা আমি খবৰ পালো, হঠাৎ কৈমাৰী গাঁৱৰ চাইফুল ইছলাম, চামাদ আলীৰ পুত্ৰ, এখেতে শিক্ষিত যুৱক। তো হঠাৎ আমি আজি খবৰটো পাই মৰ্মাহত হৈছো যে হঠাৎ এখেতক আমি আহি দেখা পালো, যিখিনি প্ৰত্যক্ষ কৰিছো, এখেতক নদীত পানীত এখেতক মাৰি পেলাই কোনোবাই থৈ গৈছে। আমাৰ সন্দেহ হৈছে যে পৰিকল্পিতভাৱে কোনোবাই হত্যা কৰিছে। এতিয়ালৈকে হয়তো আমাৰ আৰক্ষী প্ৰশাসন আহি তদন্ত কৰি আছে। নিশ্চয় ইয়াৰ মূল নায়ক কোনে, কেনেকৈ হত্যা হ'ল, নিশ্চয়। এই যুৱকজনৰ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিলে নে? হয়, পাতিছে। কেতিয়াৰ পৰা সন্ধানহীন হ'ল বা কিবা? মোটামুটি আপোনাৰ ৰাতি মাজভাগৰ পৰাই সন্ধানহীন হৈ আছে, কিন্তু হয়তো ভাবিছিলে যে কোনোবা হয়তো বন্ধু বান্ধৱৰ লগত আড্ডাত হৈ আছে, যিহেতু নিৰ্বাচনী বতৰ। কালি আমাৰ লগত একেলগে ভোটদান কৰিছে, আমি কথা পাতিছো। এখেতক তেনেকুৱা নাই। কৰ্ম কি কৰি আছে? এখেতে এনেকুৱা কৰ্ম নাছিলে। আপোনাৰ পঢ়া শুনা সমাপ্ত কৰি কিনে। বয়স বেছি নহয়, মোটামুটি আপোনাৰ 27-28 বছৰ এনেকুৱা হ'ব। শিক্ষিত যুৱক, BA কমপ্লিট কৰিছে অলৰেডি। তো এতিয়া আপোনাৰ বেকাৰ হৈ আছে। তথাপিতো আপোনাৰ আমি জনামতে তেখেত ভাল এজন শিক্ষিত ল'ৰা, আমাৰ লগত সদায় উঠা বহা কৰে।
তো আমি আজি আমাৰ নিমচৰ তৰফৰ পৰা এটাই দাবী উত্থাপন কৰিছোঁ জিলা প্ৰশাসনক, ইয়াৰ উচিত তদন্ত হ'ব লাগে, দোষীক কৰায়ত্ব কৰি ইয়াৰ উচিত শাস্তি প্ৰদান কৰিব লাগে। আমি আৰু কথা পাতিম। ইয়াতে আমচুৰ বাক্সা জিলা সমিতিৰ বিষয়ববীয়াসকলেও আহিছে। ৰাতিপুৱাৰ পৰা একচুৱেলি কি হৈছে বা কি পালে? হয়, আজি ৰাতিপুৱা ভাগৰৰ পৰা আমাৰ কৈমাৰী দক্ষিণ চোপা এটা তাৰমানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, মানে ভাষা প্ৰকাশ কৰিব নোৱাৰি। হয়তো ৰাতিপুৱাৰ ভাগৰ পৰা যিটো মৃতদেহ ওলাইছে, ল'ৰাটো আচলতে একদম সাদা সিধা ল'ৰা আছিল, একদম মানে কাৰো লগত কোনো জেং নাছিল। মানে এই আকস্মিক মৃত্যু আচলতে এইটো মাৰ্ডাৰে হয় না আচলতে নিজে নিজে মৃত্যু হয়, এতিয়ালৈকে কোনো মানে পোহৰলৈ অহা নাই। হয়তো আৰক্ষী প্ৰশাসন আহিছে, তেখেতসকলে ইনভেষ্টিগেশ্যন কৰি আছে, মানে উচিত তদন্ত কৰিব লাগে। আমি সংগঠনৰ ফালৰ পৰা এটা দাবী জনাইছো, উচিত তদন্ত কৰি আচলতে ঘটনাটো কি হৈ আছে, মাৰ্ডাৰে হয় না আচলতে নিজে নিজে মৃত্যু হয়, উচিত তদন্ত কৰি উলিয়াই, মানে যদি আচলতে মাৰ্ডাৰ হয় উচিত তদন্ত কৰি মানে দোষী মানে উলিয়াই দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰিব লাগে, ইয়াৰ আমি দাবী জনাইছো। আমি যিখিনি দেখিলো, আমাৰ এটাই দাবী আছে যে যদি আকস্মিক মৃত্যু সেইটো পোষ্টমৰ্টমত ওলাই যাব, যদি পৰিকল্পিত মাৰ্ডাৰ এইটো তদন্ত কৰিলে আমি এইটো স্পষ্ট ওলাই যাব। এতিয়া আমি ইয়াতে স্পষ্ট হোৱা নাই যে পৰিকল্পিত মাৰ্ডাৰ না মৃত্যু, আকস্মিক মৃত্যু, এইটো প্ৰশাসনে তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছো।